অভিনেত্ৰী মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। ঢকুৱাখানাত বিধায়ক নৱকুমাৰ দলে সমষ্টিত ৰাইজৰ শ্ৰমদানেৰে নিৰ্মাণ কৰিলে আমগুৰি ঘাটৰ কৰা নদীৰ ওপৰত এখন বাঁহৰ দলং। উল্লেখযোগ্য যে ঢকুৱাখানা বিধানসভা সমষ্টিৰ নৱকুমাৰ দলেৰ সমষ্টিত আজিও নহল উন্নয়ন। এনেদৰে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে স্থানীয় ৰাইজে। ঢকুৱাখানা আমগুৰি ঘাটৰ কৰা নদীৰ ওপৰত থকা এখন বাঁহৰ দলঙৰ বাবে ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভুগি আহিছে। দলংখনৰ ওপৰেৰে দৈনন্দিন ঢকুৱাখানাৰ পৰা ঘিলামৰালৈ আৰু ঘিলামৰাৰ পৰা ঢকুৱাখানালৈ প্ৰায় 15-20খন গাঁৱৰ ৰাইজ অহা যোৱা কৰে। দলংখন পকীকৈ নিৰ্মাণ কৰিবলৈ বাবে অঞ্চলটোৰ ৰাইজে বহুবাৰ ঢকুৱাখানা বিধায়ক নৱকুমাৰ দলেক নিবেদন জনাইছিল যদিও আজিলৈ কিন্তু বিধায়কগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। সেয়েহে আক্ষেপতীয়া ৰাইজে হাতে হাতে দা, বাঁহ, বেত লৈ নিজৰ গাঁঠিৰ ধন ভাঙি শ্ৰমদান কৰি আমগুৰি ঘাটৰ কৰা নদীৰ ওপৰত যাতায়াত কৰিব পৰাকৈ সাজি উলিয়ালে এখন বাঁহৰ দলং। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।